আজি আকৌ আপোনালোকৰ লগত মই টিউটৰ চাৰ্ভাৰসকলে এটা গুৰুত্বপূৰ্ণ খবৰ শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি সেইকাৰণে ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাইলৈ ছাবস্ক্ৰাইব কৰি দিব নিশ্চয় আপোনালোকে স্ক্ৰীনত ফটো কৰিছে আমাৰ ক টিউটৰ প্ৰতিবাদ উত্থাল ধেমাজি আমাৰ শিক্ষামন্ত্ৰী নিজৰ গৃহ সমষ্টিতে আমাৰ টিউটৰ চাৰ্ভাৰসকলে প্ৰতিবাদ যি কাৰ্যসূচী ৰূপায়ণ কৰিছিলে 28 নৱেম্বৰ তাৰিখে তেখেতসকলৰ সমস্যাখিনি সমাধানৰ আৰু সূত্ৰ এটা বিচাৰি তেখেতসকলে হয়তো শিক্ষামন্ত্ৰী গড় গেৰাও কাৰ্যসূচী হাতত লৈছিলে ইয়াত উল্লেখ কৰা মতে ইয়াত কৈছে সমকামৰ সমমৰ্যাদা দাবী শিক্ষামন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিবলৈ যাওঁতে আৰক্ষীৰ বাধা আৰু শিক্ষামন্ত্ৰীৰ যিখিনি বাসগৃহ বা যিখিনি গড় আছে সেইখিনি আপোনাৰ ধেমাজি জিলাত যিখিনি আছে সেইখিনি ঘেৰাও কাৰ্যসূচী ল'বলৈ যাওঁতে আমাৰ আৰক্ষী বিষয়ে বাধা প্ৰদান কৰাৰ কথা ইয়াত উল্লেখ কৰিছে ক টিউটৰৰ প্ৰতিবাদত উত্থাল ধেমাজি ইয়াত উল্লেখ কৰিছে যে আপোনাৰ ধেমাজিত বিদ্যালয় এৰি পুনৰ ৰাজপথত নামিল শিক্ষাগুৰু সদৌ অসম পাৰিকৃত শিক্ষক টিউটৰ সন্থাৰ প্ৰতিবাদত কপালে ধেমাজি নগৰ পাৰিকৃত শিক্ষক টিউটৰ সন্থাই ওলাই আহিল ধেমাজিৰ শিক্ষামন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰিবলৈ আধাতে বাধা প্ৰদান ধেমাজি প্ৰশাসনৰ অন্যান্য আৰু অন্যায় আৰু প্ৰবঞ্চনাৰ বিৰুদ্ধে সমকামৰ সমমূল্য আৰু সমমৰ্যাদা দাবীৰে ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ক্ষোভ ৰাইজৰ টিউটৰ শিক্ষকৰ সমান্তৰালকৈ ক্ৰমে পদ উন্নতিকৰণ সকলো পাৰিকৃত টিউটৰ শিক্ষকলৈ পদ উন্নতি কৰা শিক্ষকক দশক ধৰি কৰা সেৱাৰ স্বীকৃতি দিয়া সমকামৰ সমমূল্য শিক্ষকৰ মজুৰিৰ বিপৰীতে দৰমহা আচলতে গাঁথনি আপোনাৰ বৰ্তমান যিটো চলি আছে সেইখিনি সলনি কৰিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰি আহিছে আৰু সেইখিনি কিয় তেখেতসকলে কৰিবলগীয়া হ'ল আৰু সেয়া নিশ্চয়কৈ মাননীয় শিক্ষামন্ত্ৰীয়ে গম পায় শিক্ষামন্ত্ৰী গৰাকীয়ে নিজৰ গৃহ সমষ্টিত টিউটৰ ছাৰ-বাইদেউসকলৰ দৰমহাৰ বৃদ্ধিৰ কমচে কম তেখেতসকলৰ দৰমহা অতি কমেও 25ৰ পৰা 30ৰ ওপৰত বৃদ্ধি কৰা হ'ব বুলি তেখেতসকলে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে 25,000ৰ পৰা 30,000লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিলে কিন্তু সেয়া বৰ্তমান তেখেতসকলে কৰি নেদেখুৱালে তেখেতসকলৰ মুখতহে সীমাবদ্ধ হৈ থাকিল আৰু সেইবাবে টিউটৰ ছাৰ-বাইদেউসকলে তেখেতসকলৰ গড় গেৰাও কাৰ্যসূচী হাতত লৈছিলে কিন্তু আৰক্ষীয়ে সেই আপোনাৰ গড় গেৰাও কাৰ্যসূচীত বাধা প্ৰদান কৰাৰ কাৰণে তেখেতসকলে আপোনাৰ ডিচি কাৰ্যালয়ৰ সন্মুখতে সেইখিনি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া হ'ল আৰু বৰ্তমান শিক্ষামন্ত্ৰীগৰাকীয়ে যি ধৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে তাত আমাৰ টিউটৰ ছাৰ-বাইদেউসকলে শান্ত হৈ আছিলে সন্তুষ্ট হৈছিলে যদি তেখেতসকলে সেইখিনি বৃদ্ধি কৰি লৈ তেখেতসকলৰ কিবা এটা হ'ব আৰু পাছত দেখা যাব তেখেতসকলৰ যিখিনি অসম চৰকাৰে আপগ্ৰেড কৰে নে নকৰে সেইখিনি পাছত দেখা যাব বুলি তেখেতসকলে আশাৰে বাট চাই আছিলে কিন্তু অসম চৰকাৰে যে কেৱল 720 টকা বৃদ্ধি কৰিব বা 6% বৃদ্ধি কৰিব সেয়া তেখেতসকলে কেতিয়াও ভবা নাছিলে কিন্তু যেতিয়াৰ পৰা সেইখিনি বৃদ্ধি কৰিম বুলি শিক্ষামন্ত্ৰীৰ মুখৰ পৰা তেখেতসকলে শুনিবলৈ পালে তেতিয়াৰ পৰাই তেখেতসকলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হ'ল আৰু সেইবাবে মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে এইখিনি কথা বিবেচনা কৰিব লাগে টিউটৰ ছাৰ-বাইদেউসকলক তেখেতসকলে যিদৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছে সেইখিনি দিবৰ কাৰণে তেখেতসকলে কমচে কম চেষ্টা কৰিব লাগে বা 25 কৰিব নোৱাৰিলেও তেখেতসকলে 24 কিবা এটা কৰি তেখেতসকলৰ সেই সমস্যাটো সমাধানৰ এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিলে ৱেজেছৰ সমস্যাটো চেলাৰীলৈ কনভাৰ্ট কৰিব লাগিছিলে তেখেতসকলৰ নিজস্ব নাথাকিলেও মাননীয় মুখ্যমন্ত্ৰীক সেইখিনি তেখেতসকলে অনুৰোধ কৰিব পাৰিছিলে কিন্তু সেয়া তেখেতসকলে হয়তো নকৰিলে বা কৰা আমি দেখো আমাৰ টিউটৰ ছাৰ-বাইদেউসকলে দেখিব পোৱা নগ'ল আৰু সেইবাবে তেখেতসকলৰ গৃহ সমষ্টিত যিসকল টিউটৰ ছাৰ-বাইদেউসকল আছে তেখেতসকলে তেখেতৰ গড় গেৰাও কাৰ্যসূচী এইদৰে কাৰ্যসূচী হাতত ৰূপায়ণ কৰিবলগীয়া হ'ল আৰু সেয়া নিশ্চয়কৈ মাননীয় শিক্ষামন্ত্ৰী হিচাপে তেখেতসকলে হয়তো তেখেতসকলে কেবিনেট মন্ত্ৰী হিচাপে সেইখিনি বিবেচনা কৰিব লাগিছিলে হাজাৰ হাজাৰ টিউটৰ ছাৰ-বাইদেউসকলৰ বৰ্তমান অসমত সামান্য এটা ফাৰিটুকি সামান্য এটা ৱেজেছ লৈ কাম কৰি আছে সেইখিনি কিদৰে উদ্ধাৰ কৰিব পাৰে শিক্ষামন্ত্ৰীৰ দায়িত্ব হিচাপে তেখেতসকলে সেইখিনি হয়তো বুজিব লাগিছিলে বা সেইখিনি সমাধানৰ এটা সঠিক পথ উলিয়াব লাগিছিলে সেয়া কৰা আমাৰ টিউটৰ ছাৰ-বাইদেউসকলে দেখা নগ'ল বিধানসভাত বিৰোধী পক্ষই ইমানখিনি তেখেতসকলক অনুৰোধ জনোৱাৰ পাছতো সেইখিনি তেখেতসকলে নকৰিলে আৰু সেয়া তেখেতসকলৰ সুপূজাৰী টিউটৰ ছাৰ-বাইদেউসকলে তেখেতসকলৰ গড় গেৰাও কাৰ্যসূচী হাতত ল'বলগীয়া হ'ল আৰু অন্ততঃ মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে একাৰ বুজিব লাগিছিলে ইমানখিনি টিউটৰ ছাৰ-বাইদেউসকলৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এইখন চৰকাৰে হয়তো মাননীয় মুখ্যমন্ত্ৰী কোৱাৰ দৰে প্ৰতিবাদী কাৰ্যসূচী বা আন্দোলন কাৰ্যসূচীৰ ভাষা তেখেতসকলে নুবুজে গণতান্ত্ৰিক দেশত গণতান্ত্ৰিকভাৱে তেখেতসকলৰ প্ৰাপ্য বিচাৰিলে অসম চৰকাৰ বা ভাৰত চৰকাৰে নুবুজে বা এইখন চৰকাৰৰ দিনত নুবুজে আৰু সেয়া প্ৰমাণিত হৈছে আমাৰ টিউটৰ ছাৰ-বাইদেউসকলৰ মাজত কাৰণ তেখেতসকলে আজি 5 বছৰ ধৰি তেখেতসকলে এলপিৰ পৰা কলেজলৈ চিঙৰি আহিছে আন্দোলন কৰি আহিছে প্ৰতিবাদী কাৰ্যসূচী কৰি আহিছে
যিহেতু এই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধান কৰি দিবৰ কাৰণে এই গণতান্ত্ৰিক দেশৰ গণতান্ত্ৰিক ৰাজ্য হিচাপে তেখেতসকলে যি ধৰণে প্ৰতিবাদ কৰিব লাগে সেইদৰেই প্ৰতিবাদ কৰিছে সেইখিনি কিন্তু অসম চৰকাৰে যদি বুজি নেপালে কেনেকৈ তেখেতসকলে প্ৰতিবাদ কৰিব লাগে হয় মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে তেখেতসকলে প্ৰতিবাদ কৰিলে তেখেতসকলৰ লগত সমস্যাখিনি আলোচনাত হয়তো দেৰি হ'ব বা সমাধান নহ'ব তেখেতসকলে আলোচনালৈ আহিব লাগে নিশ্চয়কৈ টিউটৰ ছাৰ বাইদেউসকলে আলোচনাত বহিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীক বাৰম্বাৰকৈ অনুৰোধ জনাইছে বাৰম্বাৰকৈ তেখেতসকলক আবেদন নিবেদন কৰিছে কিন্তু মাননীয় মুখ্যমন্ত্ৰীয়ে কিন্তু সেই 5 বছৰত টিউটৰ ছাৰ বাইদেউসকলক 5 মিনিটো সময় দিব নোৱাৰিলে আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলে সেই প্ৰতিবাদী কাৰ্যসূচীৰ সেই 5 বছৰত কৰি থাকিবলগীয়া হ'ল কিন্তু আজিলৈকে অসম চৰকাৰে কোনো এটা বিবেচনালৈ আনিলে কেৱল 6% বৃদ্ধি কৰি তেখেতসকলৰ সমস্যা বাগি ৰাখিলে 720 টকা বৃদ্ধি আৰু সেই টিউটৰ ছাৰ বাইদেউসকলে এতিয়া সিদ্ধান্ত লৈছে অসম চৰকাৰে যদি কেৱল 6% বৃদ্ধি কৰে তেখেতসকলৰ যিখিনি আপোনাৰ চেলাৰী স্লেব সেইখিনি যদি সলনি নকৰাকৈ যদি সেই 6% ৰাখে তেনেহ'লে এই 6% তেখেতসকলক নালাগে তেখেতসকলৰ মূল দৰমহাটো আপোনাৰ 25-30 হাজাৰলৈ বৃদ্ধি কৰাৰ পাছতহে সেইখিনি যদি লাগু কৰে তেতিয়াই তেখেতসকলে এইখিনি মানিম বুলি বৰ্তমানলৈকে তেখেতসকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া এটা সমস্যা সৃষ্টি হৈ আছে আৰু সেয়েহে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক অনুৰোধ জনাইছে মুখ্যমন্ত্ৰীয়ে যদি আন্দোলন নিবিচাৰে তেনেহ'লে আমাৰ কেন্দ্ৰীয় কমিটিৰ নেতৃত্ববৰ্গৰ লগত আলোচনা কৰিবৰ কাৰণে টিউটৰ ছাৰ বাইদেউসকলে অনুৰোধ জনাইছে তেখেতসকলক আলোচনাৰ এটা সময় দিয়ক তেখেতসকলৰ সমস্যাখিনি অসম চৰকাৰে মাননীয় মুখ্যমন্ত্ৰীয়ে বুজিবলৈ চেষ্টা কৰক বুলি তেখেতসকলে অনুৰোধ জনাইছে আৰু সেইখন নিউজ পেপাৰত ইয়াৰ পাছত উল্লেখ কৰিছে পৰিৱৰ্তন কৰি তাৰ ঠাইত স্কেলপে প্ৰৱৰ্তন কৰি তাৰ ওপৰত বাৰ্ষিক 6% বৃদ্ধিৰ দৰমহা প্ৰদানৰ ব্যৱস্থা সুনিশ্চিত কৰা জ্যেষ্ঠসকলৰ বাবে ন্যায় মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি মতে অৱসৰপ্ৰাপ্ত মৃত টিউটৰসকলক 10 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা পেঞ্চন জীৱন আৰু স্বাস্থ্য বীমা আদিৰ দৰে সামাজিক সুৰক্ষা আঁচনিসমূহ প্ৰদানৰ ব্যৱস্থা কৰা আৰু পদ উন্নতি কৰাৰ পাছত সকলো অপ্ৰশিক্ষিত টিউটৰৰ বাবে সেৱাকালীন প্ৰশিক্ষণৰ সুনিশ্চিত কৰাৰ দাবীত উত্থাল কৰে ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শ শিক্ষক উপস্থিত থকা প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম পাৰ্টিকৃত শিক্ষক টিউটৰ সন্থাৰ সভাপতি ৰবীন্দ্ৰনাথ বৰগোহাঁই ক্ষোভ প্ৰকাশ কৰি কৈ আমাক 2021 বৰ্ষৰ 5 ফেব্ৰুৱাৰীত অসম চৰকাৰে টিউটৰ শিক্ষক হিচাপে নিযুক্তি প্ৰদান কৰে আৰু বছৰ ধৰি শিক্ষকতা কৰাৰ পাছত চৰকাৰী স্বীকৃতি নামত আনিছিল এই বিধংসিক আইন যি সময়ত আজিৰ তাৰিখত এই শিক্ষকসকলৰ শিক্ষাগত অৰ্হতাৰ উপৰিও শিক্ষকৰ নিৰূপণ প্ৰমাণপত্ৰ সকলোৰে ক্ষেত্ৰত বিদ্যমান তাৰ পাছতো সেই শিক্ষকসকলে ইচ্ছাকৃতভাৱে অসম চৰকাৰ অন্যায় অবিচাৰ আৰু শোষণ আৰু পদে লাঞ্ছনা বঞ্চনা কৰি অহা দেখা গৈছে প্ৰাপ্য অধিকাৰ বিচাৰি চৰকাৰৰ বিৰুদ্ধে বহু গণতান্ত্ৰিক প্ৰতিবাদ কৰিছে খুদ মুখ্যমন্ত্ৰীৰ এই সাক্ষাতৰ বাবে বহুবাৰ আবেদন জনাইছিল কিন্তু মুখ্যমন্ত্ৰী আজিও কাণ সাৰ নিদিলে আৰু সমান্তৰালভাৱে শিক্ষামন্ত্ৰীক সাক্ষাৎ কৰি যদিও কেৱল আশ্বাস দিয়ে সময় পাৰ কৰে মন্ত্ৰীগৰাকীয়ে আৰু আশ্বাসৰ সময়ত শিক্ষামন্ত্ৰীয়ে কৈছিলে যে দৰমহা 12,000ৰ পৰা বৃদ্ধি কৰিব 25,000 টকালৈ আৰু শীতকালীন বিধানসভাৰ অধিৱেশনত সেই বিল ৰূপায়ণ কৰিব কিন্তু 26 নৱেম্বৰ চৰকাৰে সিদ্ধান্ত ল'লে যে কেৱল 12,000ৰ পৰা 6% দৰমহা বৃদ্ধি কৰিব সেই শিক্ষকসকলৰ অৰ্থাৎ 720 টকা বৃদ্ধি কৰাৰ নামত শিক্ষকসকলক অৱমাননা কৰি সেইখন চৰকাৰে প্ৰতিবাদ কাৰ্যসূচী চিঙৰি সেইসকল শিক্ষকে কয় আমি মানুহ নহয় আমি শিক্ষক নহয় আমি জদামূৰ্খ যাৰ বাবে আমি আজি বিদ্যালয় এৰি ফেটত গামোচা মাৰি অন্যায়ৰ বিৰুদ্ধে মাত মাতিবলৈ আহিছোঁ আজি আমাৰ দাবী আছিল শিক্ষামন্ত্ৰীক বা গৃহক ঘেৰাও কৰা আমাৰ দাবী মানি লোৱাৰ বাবে সেই প্ৰতিবাদী কাৰ্যসূচী কিন্তু আমাক ধেমাজি প্ৰশাসনে বাধা দিয়ে পাছত শিক্ষকসকলে ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা দিয়াৰ লগতে ক্ৰমে সভাপতি ৰবীন্দ্ৰনাথ বৰগোহাঁই সম্পাদক কামাখ্যা শৰ্মা ৰকিবুল ইছলাম ভুৱন শৰ্মা স্বাক্ষৰিত এখন স্মাৰকপত্ৰ শিক্ষামন্ত্ৰীলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে তেওঁলোকে শীঘ্ৰে সেই বিধানসভাৰ অধিৱেশনত বিষয়সমূহৰ ক্ষেত্ৰত সমাধানৰ দাবী উত্থাপন কৰে নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ দাবী সম্বলিত স্মাৰকপত্ৰ তেনেহ'লে তেখেতসকলে মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে তেখেতসকলে ইয়াত উল্লেখ কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি দিয়া মতে তেখেতসকলক 12,000ৰ পৰা 25,000লৈ দৰমহা বৃদ্ধিৰ কথা শীতকালীন অধিৱেশনত তেখেতসকলক সদা দিছিলে গৃহীত কৰিম বুলি কিন্তু 26
নৱেম্বৰ তাৰিখে অসম চৰকাৰে যি ধৰণৰ এখন আইন গৃহীত কৰিলে কেৱল 12,000 টকাত 6% বৃদ্ধি কৰাৰ এটা সিদ্ধান্ত ল'লে 6% বৃদ্ধি কৰিলে 720 টকাৰ বৃদ্ধি হ'ব আৰু সেইজন শিক্ষামন্ত্ৰী সেইখিনিকো যদি গম নাপায় 720 টকা তেখেতৰ বিভাগত কৰি থকা কৰ্ম কৰি থকা যিসকল কৰ্মচাৰী তেখেতসকলক কেৱল 720 টকা তেখেতসকলে বছৰেকত বৃদ্ধি কৰাবলৈ সক্ষম হ'ল বুলি আমাৰ সেইসকল টিউটৰ ছাৰ বাইদেউসকলে প্ৰতিবাদী ৰূপায়ণ কৰিছে আৰু সেই 6% তেখেতসকলে কেতিয়াও মানি লোৱা নাই 720 টকা তেখেতসকলে কেতিয়াও মানি লোৱা নাই তেখেতসকলে মানিব বিচাৰিছে বা তেখেতসকলে দাবী কৰিছে যে সেই টিউটৰ ছাৰ বাইদেউসকলৰ দৰমহা কমচে কম 25,000 পৰা 30,000 ভিতৰত ৰাখি তেখেতসকলক তাৰ ওপৰত 6% বৃদ্ধি কৰিলে হয়তো তেখেতসকলে মানিলেহেঁতেন কিন্তু সেই সামান্য এটা টকা যদি বৃদ্ধি কৰে 720 টকা সেয়া তেখেতসকলে কেতিয়াও গ্ৰহণ নকৰে বুলি তেখেতসকলে ইয়াৰ পৰাই সকীয়াই দিছে আৰু বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক তেখেতসকলে কৰজোৰ অনুৰোধ কৰিছে তেখেতসকলৰ যিখিনি বৰ্তমান চেলাৰী স্লেব আছে সেইখিনি সম্পূৰ্ণৰূপে চেঞ্জ কৰি লওক সেইখিনি তেখেতসকলৰ ফুলফিল স্কেল পে গ্ৰেড পে প্ৰদান কৰাৰ পাছত তাৰ ওপৰত 6% বৃদ্ধি কৰিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাইছে এয়া মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক সেই টিউটৰ ছাৰ বাইদেউসকলে বাৰম্বাৰকৈ অনুৰোধ জনাইছে হয়তো অন্যতা তেখেতসকলে পৰৱৰ্তী পৰ্যায়ত অন্য ধৰণৰ হয়তো কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব যদি অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে যদি সেই টিউটৰ ছাৰ বাইদেউসকলৰ যদি আন্দোলন কৰাৰ যদি ভাষা নুবুজে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰকৈ কৈ থাকে আন্দোলন কৰিলে আন্দোলন কৰা সকলৰ লগত আলোচনা দেৰি হ'ব সমস্যা সমাধানত দেৰি হ'ব সেইদৰে কৈ আছে কিন্তু তেখেতক আজি 5 বছৰ সেই টিউটৰ ছাৰ বাইদেউসকলে আলোচনা কৰিবৰ কাৰণে তেখেতক লগ কৰিবৰ কাৰণে নিবেদন কৰাৰ পাছতো কিয় তেখেতসকলে আলোচনাৰ এটা সময় দিব নোৱাৰিলে কেৱল তেখেত মুখত যি আহে সেইখিনি ক'লেই নহ'ব কাৰণ সেইসকল প্ৰতিবাদী ৰূপায়ণ কৰা আমাৰ যিসকল টিউটৰ কৰ্মচাৰী আছে তেখেতসকলে বাৰম্বাৰকৈ অনুৰোধ জনাই আহিছে যে তেখেতসকলৰ লগত আলোচনাত মিলিত হৈ তেখেতসকলৰ সমস্যাখিনি সমাধানৰ এটা সূত্ৰ বিচাৰি উলিওৱা কিন্তু সেয়া অসম চৰকাৰে কৰা নাই আৰু সেইবাবেই তেখেতসকলে সেইখিনি দাবী উত্থাপন কৰিছে যে তেখেতসকলক অতি সোনকালে আপোনাৰ স্কেল পে গ্ৰেড পে প্ৰদান কৰি তাৰ ওপৰত 6% বৃদ্ধি কৰক অন্যথা তেখেতসকলে পৰৱৰ্তী পৰ্যায়ত আকৌ আন্দোলন এটা সিদ্ধান্ত ল'ব পাৰে আৰু সেয়ে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীলৈ তেখেতসকলে অনুৰোধ জনাইছে আৰু মাননীয় মুখ্যমন্ত্ৰী কোৱাৰ মতে যদি আন্দোলন কৰাসকলক তেখেতসকলে বেয়া পায় তেনেহ'লে সেই টিউটৰ ছাৰ বাইদেউসকলে আজিৰ পৰা আন্দোলন নকৰে বুলিও তেখেতসকলে কৈছে যদিহে তেখেতসকলক আলোচনালৈ মাননীয় মুখ্যমন্ত্ৰীয়ে নিমন্ত্ৰণ কৰে বা আলোচনাত বহে ইমানখিনি তেখেতসকলক আলোচনাত বহিবৰ কাৰণে অনুৰোধ জনোৱাৰ পাছতো যদি তেখেতসকলে আলোচনালৈ নাহে তেনেহ'লে কি হ'ব আৰু সেইবাবে তেখেতসকলে সেইখিনি আলোচনা কৰি দিবৰ কাৰণে বা আলোচনাত বহিবৰ কাৰণে বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো সেয়া মাননীয় মুখ্যমন্ত্ৰীয়ে গ্ৰহণ কৰা নাই আৰু কিন্তু তেখেতে মুখত যি আহে সেইখিনি কৈ আহিছে যে আপোনালোকৰ লগত আলোচনাত বহিম আলোচনা কৰিলে সমস্যা সমাধান হ'ব কিন্তু সেইখিনি এতিয়ালৈকে অসম চৰকাৰে বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী সেই টিউটৰ ছাৰ বাইদেউসকলক 5 মিনিট সময় দিও তেখেতসকলে আলোচনাত বহিব পৰা নাই এয়েহে মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰীক তেখেতসকলে অনুৰোধ জনাই আহিছে অতি সোনকালে সেই টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাখিনি সমাধানৰ এটা সূত্ৰ বিচাৰি তেখেতসকলৰ লগত আলোচনা কৰি তেখেতসকলৰ দৰমহাটো ফুলফিল স্কেল পে গ্ৰেড পে প্ৰদান কৰাৰ পাছত 6% বৃদ্ধি কৰাৰ বাবে তেখেতসকলে অনুৰোধ জনাইছে আৰু প্ৰতিগৰাকী টিউটৰ গুৰু আৰু অসম চৰকাৰৰ বিষয়ববীয়াসকলে বা অসমৰ মাননীয় মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী সেইখিনি ভিডিঅ' পাই আপোনালোকে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ আৰু নিজৰ সমস্যাখিনি নিশ্চয়কৈ কমেণ্ট বক্সত কমেণ্ট কৰিব বুলি জনালোঁ নমস্কাৰ জয় অসম